নমস্কাৰ প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ তো ফাইনালি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি বিএড এন্ট্ৰেন্সৰ ডেট মুকলি কৰা হৈছে তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি ৰিচেণ্ট নটিফিকেশ্যন আহিছে তাৰ পৰা আমি দেখিছোঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি অনলাইন ফৰ্ম ফিল আপ হয় এন্ট্ৰেন্স এক্সামৰ সেইসমূহ 1 মে অৰ্থাৎ যোৱাকালিৰ পৰা 30 মেৰ ভিতৰত সম্পন্ন কৰিবলৈ কোৱা হৈছে আপোনালোকে অতি সোনকালে আপোনালোকৰ এপ্লিকেশ্যনসমূহ বিভিন্ন ধৰণৰ নেট কেফে বা নিজেও কৰিব পাৰে এপ্লিকেশ্যন কৰি ল'ব আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ বাবে লগতে তেওঁলোকে যি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ যি ডেট সেই ডেটটো ঘোষণা কৰিছে 13 জুলাই তাৰিখে 2024 চনৰ 13 জুলাই তাৰিখে তেওঁলোকে এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সটো অনুষ্ঠিত কৰিব লগতে তেওঁলোকে ৰিজাল্টৰ কথাও উল্লেখ কৰিছে ৰিজাল্টৰ ডেটটো হৈছে 25 জুলাই অৰ্থাৎ 10-12 দিনৰ পিছতেই তেওঁলোকে ৰিজাল্টটো ঘোষণা কৰিব বৰ বেছি দিন সময় নালাগে পৰীক্ষাৰ পিছত ৰিজাল্ট দিওঁতে আৰু এইখিনিতে আমি জানিব লাগিব কোনসকলেনো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সটো দিব পাৰিব যিসকল লোকৰ মিনিমাম কোৱালিফিকেশ্যন বিএ বিএসসি বিকম ইত্যাদি ডিগ্ৰীসমূহ আছে তেওঁলোকে তাত যদি 50% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে এই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সটোত এপিয়াৰ হ'ব পাৰিব এতিয়া যদি আমি পৰীক্ষাৰ পেটাৰ্ণ সম্পৰ্কে ক'বলৈ যাওঁ এই পৰীক্ষাৰ পেটাৰ্ণটো হ'ব এমচিকিউ বেছড হ'ব যেটো আপোনালোকে OMR ষ্টৰ জৰিয়তে আপোনালোকৰ পৰীক্ষাটো দিব লাগিব ইয়াৰ টোটেল মাৰ্ক হৈছে 70 ইয়াত নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা আছে প্ৰত্যেকটো ভুল উত্তৰৰ বাবে আপোনালোকে 0.25 নম্বৰ কটা যাব অৰ্থাৎ 4টা ভুল উত্তৰত আপোনালোকে 1 মাৰ্ক হেৰুৱাব টোটেল টাইম হৈছে আপোনালোকৰ 1 ঘণ্টা 30 মিনিট 1 ঘণ্টা 30 মিনিটৰ ভিতৰত আপোনালোকে 70 নম্বৰৰ প্ৰশ্ন সম্পূৰ্ণ কৰিব লাগিব ইয়াৰ সিলেবাস সম্পৰ্কে ক'বলৈ গ'লে জেনেৰেল ইংলিছৰ পৰা আপোনালোকৰ আহিব 15 নম্বৰ জেনেৰেল নলেজৰ পৰা আহিব 25 নম্বৰ টেষ্ট অফ ৰিজনিঙৰ পৰা আহিব 10 নম্বৰ নিউমেৰিকেল এবিলিটিৰ পৰা আহিব 10 নম্বৰ টিচিং এপ্টিটিউডৰ পৰা আহিব 10 নম্বৰ সৰ্বমুঠ 70 নম্বৰ আপোনালোকে 1 ঘণ্টা 30 মিনিটৰ ভিতৰত 70 নম্বৰৰ প্ৰশ্নখন কমপ্লিট কৰিব লাগিব আৰু আপোনালোকে যিসমূহ প্ৰশ্ন সম্পৰ্কে চিয়ৰ হয় সেইসমূহ প্ৰশ্নতে আপোনালোকে উত্তৰ কৰিব আপোনালোকে টুক্কা মাৰি যিকোনো প্ৰশ্নৰ উত্তৰ কৰি থৈ নাহিব যাৰ ফলত আপোনালোকৰ 0.25 নম্বৰকৈ প্ৰত্যেকটো অশুদ্ধ উত্তৰৰ পৰা কাটা যাব এতিয়াও যথেষ্ট সময় আছে আপোনালোকৰ পৰীক্ষা সমাগত হ'লেও আপোনালোকে যদি এতিয়াৰ পৰা প্ৰিপাৰেচন কৰে আপোনালোকে ভালকৈ পৰীক্ষাটোত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব সেয়ে যেহেতু কম্পিটিশন বহুত হয় আজিকালি বিএডৰ কাৰণে আপোনালোকে ইমান সহজভাৱে নলব বিষয়টো অকমান ভালদৰে পঢ়া শুনা কৰক ইমান টানো নহয় সকলোৱে পঢ়িলে পাৰিব তো সকলোকে শুভেচ্ছা থাকিল আকৌ লগ পাই আছো অন্য এটা ভিডিঅ' ধন্যবাদ